ফাইনালি ফ্ৰেণ্ডসকল অৰুণোদয় আঁচনিৰ জৰিয়তে হিতাধিকাৰীসকলৰ একাউণ্টত কিন্তু টকাসমূহ আৰম্ভ হৈ গৈছে আৰু এই যিটো মেছেজ আপোনালোকে দেখিবলৈ পাইছে এইটো মেছেজ কিন্তু ইতিমধ্যে হিতাধিকাৰীসকলৰ মোবাইলত আহি পাইছে। চ' আপোনাৰ মোবাইলত যদি এইটো মেছেজ অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আৰু টকা পাবলৈ আপোনালোকে কি কৰিব লাগিব তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব যাতে আপোনালোকে জানিব পাৰে যে যদি আপোনালোকৰ মোবাইলত মেছেজ অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব। যিসকলৰ মেছেজ আছে সেইসকলে নিশ্চিতভাৱে টকা লাভ কৰিব আৰু যিসকলৰ মেছেজ অহা নাই সেইসকলে এতিয়া কি কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। তো ফ্ৰেণ্ডসকল আপোনালোকে হয়তো সকলোৱে জানে আজি হ'ল 10 ছেপ্টেম্বৰ। আপোনালোকে বহুতে হয়তো ভাবি আছে যে আজি 10 ছেপ্টেম্বৰ দিনাখন আপোনালোকক অৰুণোদয় আঁচনিৰ জৰিয়তে টকা আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব। যদি আপোনালোকে তেনেকৈ ভাবি আছে কি তেনেক্ষেত্ৰত আপোনাৰ ধাৰণা ভুল, কিয়নো আপোনালোকে কিন্তু এইবাৰ 10 ছেপ্টেম্বৰত নহয় আপোনালোকে 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0 জৰিয়তে আপোনালোকৰ বেংক একাউণ্টত টকা লাভ কৰিব। আৰু ইয়াৰে যে ভেৰিফিকেশ্যনৰ কাম কাজ সেয়া কিন্তু ইতিমধ্যে আৰম্ভ কৰিছে অসম চৰকাৰৰ পৰা। আপোনালোকে সকলোৱে জানে যোৱা কিছুদিন আগতে আপোনালোকে কি কৰিছিল ফৰ্ম জমা দিছিল। তো এই যি ভেৰিফিকেশ্যন এই ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে আৰু ভেৰিফিকেশ্যন কাম ইতিমধ্যে সমাপ্ত হ'বই। যেনক এতিয়া এই যি মেছেজ যিসকলৰ একাউণ্টত আহিছে বা যিসকলৰ মোবাইলত আহিছে এই মেছেজটোত কোৱা হৈছে যে আপোনালোকৰ বেংক একাউণ্টত 1 টকা এটা ট্ৰান্সফাৰ কৰা হৈছে বা আপোনালোকে বেংক একাউণ্টত 1 টকা এটা লাভ কৰিছে। যদি আপোনালোকে এই 1 টকাৰ মেছেজটো আপোনাৰ মোবাইলত লাভ কৰিছে তেনেক্ষেত্ৰত আপুনি নিশ্চিতভাৱে এইবাৰ অৰুণোদয় আঁচনিৰ জৰিয়তে 1250 টকা আৰু যদি আপোনালোকে যিখন সুলভ ইন্ধন আঁচনি ফৰ্ম সেইখন ফৰ্ম ফিল আপ কৰি জমা দিছিল তেনেক্ষেত্ৰত আপোনালোকে এক্সট্ৰা 250 টকা অৰ্থাৎ আপোনালোকে 1500 টকা 17 ছেপ্টেম্বৰ তাৰিখে লাভ কৰিব। আৰু যদি আপোনালোকে সেইখন ফৰ্ম ফিল আপ কৰি জমা দিয়া নাই তেনেক্ষেত্ৰত আপোনালোকে 1250 টকা লাভ কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে কিন্তু এইবাৰ 10 ছেপ্টেম্বৰ নহয় আপোনালোকে 17 ছেপ্টেম্বৰত আপোনালোকে এই টকাটো লাভ কৰিব। এতিয়া কথা হ'ল যদি আপোনালোকে এইখন মেছেজ লাভ কৰা নাই তেনেক্ষেত্ৰত আপোনালোকে এতিয়া কি কৰিব। প্ৰথম কথা হ'ল যদি আপোনালোকে মেছেজ লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকে আৰু কেইদিন ৱেইট কৰিব পাৰে, কিয়নো আপোনালোকে 17 তাৰিখৰ আগতে এনেকুৱা মেছেজ হয়তো আপোনালোকৰ মোবাইলত আহিব পাৰে, কিয়নো এতিয়ালৈকে ভেৰিফিকেশ্যনৰ কাম কাজ হৈ আছে। যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিছিল এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকে কিছুমান নথি পত্ৰ দিছিল, যেনেকৈ আপোনালোকৰ ভোটাৰ ID দিছিল, পেন কাৰ্ড দিছিল, বেংক পাছবুক দিছিল, আধাৰ কাৰ্ড দিছিল, ৰেচন কাৰ্ড দিছিল। চ' আপোনালোকৰ কিন্তু এইকেইটা ডকুমেণ্টছ কি কৰিব ভেৰিফিকেশ্যন কৰিব। ভেৰিফিকেশ্যন কৰাৰ সময়ত আপোনাৰ বেংক একাউণ্টটো সুচল হৈ আছে নাই, আপোনালোকৰ বেংক একাউণ্টতে আধাৰ লিংক হৈ আছে নাই, NCB লিংক হৈ আছে নাই, সেয়া যেতিয়া চেক কৰে তেতিয়া কিন্তু আপোনালোকৰ একাউণ্টত 1 টকাৰ এটা মেছেজ আহে বা আপোনালোকৰ একাউণ্টত 1 টকা এটা সোমাই দিয়া হয়। তো তেনেকৈ ভেৰিফিকেশ্যন কমপ্লিট হ'লে আপোনালোকৰ একাউণ্টত এই মেছেজটো আহিব। ধৰি লওক যদি আপোনালোকৰ মেছেজ অহা নাই তেনেক্ষেত্ৰত আপোনালোকে কিন্তু ইয়াৰ বাবে আকৌ দ্বিতীয়বাৰৰ বাবে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ভেৰিফিকেশ্যন কৰাৰ বাবে আপোনালোকে কিছুদিন ৱেইট কৰিব লাগিব। অৰ্থাৎ আপোনালোকে 17 ছেপ্টেম্বৰৰ পিছতহে জানিব পাৰিব যে আপোনালোকৰ একাউণ্টত টকা সোমাবনে নাই। কিন্তু আপোনালোকে ধাৰণা নকৰিব যে আজিৰ দিনটোত আপোনালোকৰ একাউণ্টত টকাটো সোমাব। চ' আপোনালোকৰ যদি মেছেজ অহা নাই কেইদিনমান ৱেইট কৰক। যদি আপোনালোকে টকা লাভ নকৰে নেক্সটত আকৌ আপোনালোকে কেনেকৈ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব, ক্লেইম কৰিব পাৰিব, যদি আপোনালোকে এপ্লাই কৰিছিল টকা পোৱা নাই কিয় পোৱা নাই সেই বিষয়ে মই আপোনালোকে জানিব বিচাৰে। এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আগন্তুক দিনত হেল্পফুল ভিডিঅ'সমূহ পাবলৈ। আৰু ভিডিঅ'টো যদি ফেচবুকত চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব।